কিদৰে চলিছে মডেল হাস্পতাল নামত মডেল হাস্পতাল কামত কি চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমান্তৰালকৈ প্ৰতিদিন টাইমৰ সাংবাদিকৰ সৰজমিন অনুসন্ধান ৰাজ্যৰ মডেল হাস্পতালসমূহত অনুসন্ধানত উন্মোচন চিকিৎসালয়সমূহৰ ফুপুলা স্বৰূপ ৰাজ্যৰ মডেল হাস্পতালসমূহত নাই উন্নত চিকিৎসা কৰিব পৰাকৈ অভিজ্ঞ চিকিৎসক নাৰ্ছ চিকিৎসাত ব্যৱহৃত যন্ত্ৰপাতি প্ৰথমে আহিছো মৰিয়নিৰ নকছাৰী মডেল হাস্পতাললৈ মৰিয়নি নকছাৰী মডেল হাস্পতালত আজিলৈকে নাই প্ৰসূতি বিভাগৰ চিকিৎসক কেৱল প্ৰসূতি বিভাগতে নহয় অন্যান্য বিভিন্ন বিভাগত চিকিৎসালয়খনত নাই বিশেষজ্ঞ চিকিৎসক ইফালে চৰম অচলাৱস্থা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ বিভিন্ন বিভাগত নাই চিকিৎসক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত নাই মেডিচিন বিভাগৰ চিকিৎসকো নাই চকু চিকিৎসক হৃদৰোগৰ চিকিৎসক শুনি আচৰিত হ'ব যে চিকিৎসালয়খনত জৰুৰীকালীন বিভাগৰ কোঠাত নাই প্ৰেছাৰ জোখা যন্ত্ৰও মানে চিকিৎসা সেৱাৰ যিটো দুৰৱস্থা আমি প্ৰত্যেক বছৰে বছৰে দেখি আহিছোঁ ই মানে অসম চৰকাৰৰ যিটো মানে ফুপুলা দাবী সেইটোহে আচলতে প্ৰকট কৰি তুলিছে অসম চৰকাৰৰ দাবীটো ফুপুলা বুলি মই ক'লোঁ আজি এই পেচেণ্টজন আনিছোঁ মই নিজে ঠেলি আনিবলগীয়া অৱস্থা ইয়াতে কোনো ৱাৰ্ড বয় নাই অসম চৰকাৰে খুব ৰিক্ৰুটমেণ্ট কৰিছে কৰিছে মই নাই কৰা বুলি নকওঁ কিন্তু এজন ইয়াত যে ৱাৰ্ড বয় এজন দৰকাৰ এই ট্ৰলিখন ঠেলি আনিবলৈ আই চি ইউলৈ নিবলৈ আই চি ইউৰ পৰা উলিয়াই আনিবলৈ ৱাৰ্ডৰ পৰা নিবলৈ এই বস্তুটো ইয়াত নাই প্ৰথম কথা দ্বিতীয় কথা হ'ল শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এসময়ত মেডিচিনৰ 4জনকৈ স্পেচিয়েলিষ্ট ডক্টৰ আছিল এতিয়া এজনো নাই গতিকে মেডিচিনৰ স্পেচিয়েলিষ্ট ডক্টৰ নোহোৱাকৈ ইয়াত কি স্পেচিয়েল ট্ৰিটমেণ্ট হয় মানে সেইটো ৰাইজে নিজে এবাৰ বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আৰু এটা কথা কি হৈছে ইয়াতে এতিয়া আপোনালোকে যদি ইমাৰ্জেঞ্চি ট্ৰিটমেণ্টলৈ যায় দেখিব প্ৰেছাৰ জোখা মেচিনটোও নাই ইয়াত ধনী দুখীয়া বুলি কথা নাই এই মুহূৰ্তত এক্সিডেণ্ট হৈ যদি কেছ এটা আহে সেইটো কিন্তু ইয়াত মৰিবই খাটাঙৰ তেনেকৈ মৰিছেও তাৰমানে চিকিৎসালয়খনত খালী হৈ আছে চিকিৎসকৰ 3টা পদ খালী হৈ আছে ষ্টাফ নাৰ্ছৰ 2টা পদ লগতে খালী আছে মেট্ৰনৰ 2টা পদ ইচিজি টেকনিচিয়ান 2টা আৰু আইচিইউ টেকনিচিয়ানৰ 4টা পদো খালী আছে চিকিৎসালয়খনত বিভিন্ন সময়ত ফুলজাৰি মাৰি থাকে যে স্বাস্থ্য খণ্ডৰ জয় আচলতে অৱস্থা হৈছে কিন্তু এটা কথা চাওক এই তাহানিতে শিৱসাগৰৰ ঐতিহাসিক চিকিৎসালয়খন নিৰ্মাণ কৰা হ'ল তাৰপাছত আজি পৰ্যন্ত চিকিৎসালয়খনত এজন মেডিচিনৰ চিকিৎসক নিয়োগ কৰাৰ ব্যৱস্থা আজিলৈকে কৰি নিদিলে অতিকৈ পৰিতাপৰ এটা বিষয় এই চিকিৎসালয়খনত 1.5 বজাৰ পাছত আচলতে গোটেই চিকিৎসালয়খন কেৱল মাত্ৰ এজন চিকিৎসকে গোটেই বিভাগসমূহৰ চোৱা চিতাৰ দায়িত্ব ল'বলগীয়া হয় গতিকে নিশ্চিতভাৱে কোনো আচলতে এজন চিকিৎসক হ'লেও তেখেত এজন মানুহ হয় গতিকে এজন মানুহে গোটেই এণ্টায়াৰ চিকিৎসালয়খনৰ প্ৰতিটো বিভাগৰ প্ৰত্যেকজন ৰোগীক আচলতে চোৱাটো কোনো কাৰণতে সম্ভৱপৰ নহয় একেই দুৰৱস্থা বিশ্বনাথ মিৰ্জা গোসাইগাঁৱৰ মডেল হাস্পতালসমূহত বিশ্বনাথ জিলা চিকিৎসালয়ত কাৰ্যক্ষম হৈ উঠা নাই আইচিইউ চিকিৎসক নাৰ্ছ লেব টেকনিচিয়ানসহ চিকিৎসালয়খনত খালী হৈ আছে বহুকেইটা পদ একেই অৱস্থা মিৰ্জাৰ 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খনত নাই উন্নত চিকিৎসা ৰোগী আহিলেই মিৰ্জাৰ গ্ৰাম্য চিকিৎসালয়খনে ৰোগী প্ৰেৰণ কৰিব লাগে GMCHলৈ আছে চিকিৎসালয়খন আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল চিকিৎসালয়খন আছে আমি জানো এই অঞ্চলবাসী ৰাইজে জানো কিন্তু ইয়াতে যি সা সুবিধা সাধাৰণ এটা দুৰ্ঘটনাত পতিত হ'লেও যেতিয়া ইয়াতে লৈ আহে তেওঁলোকৰ হাতত চিৰিঞ্জৰ অভাৱ থাকে ওচৰৰ ফাৰ্মাচীত যাই পেলাই তেওঁলোকে চিৰিঞ্জ আনিব দিয়ে সাধাৰণ এটা গজালি পিন্ধিলেও যেতিয়া ইয়াতে তিতি ল'বলৈ আহে তিতি এটা ল'বলৈ আহিলে যি চিৰিঞ্জটো লাগে সেই চিৰিঞ্জো ইয়াতে পোৱা নাযায় অকল ঔষধ পাতিয়ে নহয় এই চিকিৎসালয়খনত জৰুৰী সেৱাটোত যিখিনি নিশাৰ ভাগত যদি থাকিব লাগে 4গৰাকী ডক্টৰ বিভাগীয় ডক্টৰটো নাই মাত্ৰ 2-3 গৰাকী ডক্টৰেৰে এই চিকিৎসালয়খন চলি আছে 30খন বিচনাযুক্ত চিকিৎসালয় য'ত নাৰ্ছৰ অভাৱ চিকিৎসকৰ অভাৱ এই হস্পিটেলখনত চলি আছে এটা বৰ ডাঙৰ কথা কাৰণ কিয় আমাৰ মানুহবিলাকক ইমান মধ্যবিত্ত ইমান তলৰ খাপৰ মানুহ আছে সেইবিলাক মানুহৰ শুশ্ৰূষাৰ কাৰণে কি হ'ব হস্পিটেলত ইয়াতে যদি তেওঁলোকে হস্পিটেলত আহিলে এইটো নাই সেইটো নাই তৎক্ষণাত যদি গুৱাহাটীলৈ ৰেফাৰ কৰি এইবিলাক মানুহ যাব কেনেকৈ আজি 108ৰ মাজতে ইমান প্ৰব্লেম গ'ল এইবিলাক মানুহে কি কৰিব সেইটো এটা বৰ ডাঙৰ কথা হৈ আছে চব সুবিধা দিছে চৰকাৰে কিন্তু মেডিকেলৰ সুবিধাটো ক'ত আছে এতিয়া তেতিয়াহ'লে পইচাটো দিছে চৰকাৰে আপগ্ৰেড কৰাৰ কাৰণে কিন্তু মেডিকেলৰ সুবিধাটো নাই এই সুবিধাটো কৰাৰ কাৰণে আহ্বান জনালোঁ গোসাইগাঁৱৰ চৰাইবিল মডেল হাস্পতালখন নামতহে আছে নাই বিশেষজ্ঞ চিকিৎসাকৰ্মী বিকল চিকিৎসালয়খনৰ এক্স-ৰে মেচিন চিকিৎসালয়খনত নাই পৰ্যাপ্ত চিকিৎসক নাৰ্ছ চিকিৎসাকৰ্মী মুঠতে ফুলদানিত পৰিণত হৈছে ৰাজ্যৰ চিকিৎসালয়সমূহ
অপ্ৰিয় হ'লেও এটা কথা সত্য যে সৰ্বাধিক সংখ্যক চিকিৎসালয়লৈ ৰোগী গৈ বিমুখ হয় প্ৰত্যেক দিনে উন্নত চিকিৎসাৰ অভাৱত মৃত্যুমুখতো পৰিবলগীয়া হয় ৰোগী এয়াই এতিয়া ৰাজ্যৰ চিকিৎসালয়সমূহৰ বাস্তৱ ছবি ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম